পেহেলগামত নাৰকীয় হত্যাকাণ্ডৰ পিছত BCCA আৰু স্টেটমেণ্ট দিছিলে যে পাকিস্তানৰ বিপক্ষে ভাৰতে আৰু ভৱিষ্যতে কেতিয়াও কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত ভাগ নলয়। চৰকাৰে বা BCCA স্পষ্ট কৈছে যে ছেপ্টেম্বৰ মাহত যি এছিয়া কাপ অনুষ্ঠিত হ'ব, সেই এছিয়া কাপত ভাৰতে পাকিস্তানৰ বিপক্ষে ক্ৰিকেট মেচ খেলিব। আগতে ৱৰ্ল্ড লিজেণ্ড লীগত যুৱৰাজ সিং, শেখৰ ধাৱন বা অন্য কিছুমান ক্ৰিকেটাৰে যেতিয়া অংশগ্ৰহণ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল, তেতিয়া সমগ্ৰ সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া এই বিষয়ত উঠি পৰি লাগিছিলে যে তেওঁলোকে কিয় পাকিস্তানৰ বিপক্ষে ক্ৰিকেট খেলিব লাগে, কিয় পাকিস্তানৰ বিপক্ষে এইসকল ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব লাগে। সংবাদ মাধ্যম হ'ল বা ছ'চিয়েল মিডিয়াত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত এইসকল প্ৰাক্তন ক্ৰিকেটাৰে তেওঁলোকৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছিলে। আচৰিত কথাটো হ'ল যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ভাৰতত অনুষ্ঠিত হ'ব লগা চেম্পিয়নছ ট্ৰফি এইবাৰ পাকিস্তানৰ কাৰণে হয়তো UAEত হ'ব, অৰ্থাৎ আবু ধাবিত এই খেলখন হ'ব, পাকিস্তানৰ কাৰণেই হয়তো। এতিয়া প্ৰশ্নটো হ'ল যে পেহেলগামৰ হত্যাকাণ্ডতকৈ ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট মেচখন বেছি গুৰুত্বপূৰ্ণ নেকি? পেহেলগামত যি 22জন নিৰীহ জনসাধাৰণক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিলে, পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিলে, তাতকৈ ভাৰত আৰু পাকিস্তানৰ মেচখন বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছে নেকি? সকলোবোৰ ৰেভিনিউ বা টকাৰ ওপৰত নিৰ্ভৰশীল এটা বস্তু। কাৰণ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট খেল হোৱা মানে লাখ লাখ কোটি কোটি টকাৰ খেল। গতিকে পেট্ৰিয়জিম বা দেশভক্তি এটা ছাইড, আৰু আজিৰ তাৰিখত ভাৰতত টকা এটা ছাইড। গতিকে আচৰিত বিষয়, পেহেলগামৰ এই হত্যাকাণ্ড আজি কোনেও মনত ৰখা নাই আৰু ভাৰত আৰু পাকিস্তানে পুনৰ খেল খেলিবলৈ আৰম্ভ কৰিছে। কিন্তু আচৰিত কথাটো হ'ল কি, যোৱা কেইটামান বছৰ আগতে ৰাছিয়াৰ বিৰুদ্ধে ইউৰোপৰ কোনো এখন দেশে খেল খেলিবলৈ অস্বীকাৰ হৈছিলে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি এই বিষয়ে আপোনাৰ কিবা মতামত আছে আপুনি কমেণ্ট কৰি জনাব পাৰে।